নাহি চিন্তা মরু যদি এহি খরে ফুটি কেবলে রাখিও মোৰ ইটো গৰ্ভ গুটি। মই যদি এই অস্বস্থমাৰ অস্তত মোৰ প্ৰাণ হেৰুৱাব লগা হয় তেনেহ'লে মোৰ ক'ব লগা একো নাই, কিন্তু মোৰ এই গৰ্ভত থকাটো প্ৰভু তুমি ৰক্ষা কৰা বুলি ঈশ্বৰৰ চৰণত আশ্ৰয় ল'লে। খুদ ভগৱন্তই নিজেই নাৰদক কৈছে, হে নাৰদ, তুমি অকণমান বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আহাগে যোৱা। কিন্তু নাৰদ নাযায়। অকণমান আঁতৰি গ'লেই জানছা কৃষ্ণ সেৱাৰ ৰসৰ পৰা বঞ্চিত হ'ব, এই বুলি ভাবি যাব বিচৰা নাই। এতিয়া আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য আছে নেকি কিবা আমি চাব লাগিব। আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য এইটোৱেই যে কৃষ্ণক লগ পায়ো নাৰদে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই, কিন্তু আপুনি আমি ভাগৱতৰ যোগেদি নাম তত্ত্বৰ দ্বাৰা কৃষ্ণক লগ পাবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিলেও আমাৰ যাবলৈ কিন্তু সময় নাই। আপোনালোকৰ কথা কোৱা নাই দেই, আমাৰ নিজৰ কথা কৈছোঁ। সেই অধ্যায়টোৱে হৈছে একাদশ স্কন্ধ মহাভাগৱত ধৰ্ম। অকণমান পাঠ কৰি লৈছোঁ। এৰা বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। হে ৰাম 7 দিনে শুনি সুখে তৰিলা নিপতি ঘূৰ কলি যুগে আত পৰে নাহি গতি। এ ৰাম শুক নিগদতি শুনি উক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত। এৰা নিমিন বসিধে যেন ভৈলাই উপাখ্যান কহু খাব শেষ ৰাজা হুয়ো সাৱধান। এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। ভাগৱত আজি আমি সৌভাগ্যৱান, ভগৱন্তৰ মুখৰ বাণী বৈকুণ্ঠত নিহিত হৈ থকা শাস্ত্ৰ আজি আমি গাঁৱৰ মাজত নামঘৰত আমি পঢ়িবলৈ পাইছোঁ। এয়া আমাৰ কাৰণে সৌভাগ্য। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত এই পৃথিৱীত মহামুনি শুকদেৱৰ যোগেদি পৰীক্ষিত ৰজাই পাইছিল, কিন্তু পৰীক্ষিত ৰজাৰ ভাগ্যখন ইমান সুপ্ৰসন্ন আছিল যে শুকদেৱৰ দৰে মহাসাধুক পাইছিল, কিন্তু এনেই পোৱা নাই। ইয়াৰ মাজত আপুনি আমি ল'ব লগা দৰ্শন কিন্তু বহুত আছে। কেৱল বৈষ্ণৱ হোৱাৰ কাৰণে
কেৱল ৰজা হোৱাৰ কাৰণে পৰীক্ষিত ৰজাক শুকদেৱে লগ দিয়া নাই। শুকদেৱৰ দৰে মহাসাধুক লগ পাবৰ কাৰণে যিখিনি পুণ্য বা সাধনা লাগে সেইখিনি পৰীক্ষিত ৰজাই গৰ্ভতে অৰ্জন কৰি আহিছে। কেতিয়া? যেতিয়া উত্তৰাৰ গৰ্ভত পৰীক্ষিত আছিল, পাণ্ডৱৰ লগত পুতক তুলিবৰ কাৰণে অশ্বস্থমাই 5 পাত ব্ৰহ্মবাণ নিক্ষেপ কৰিছিল। তাৰেই এপাত বাণে উত্তৰাৰ গৰ্ভৰ থকা সন্তানটোক আৰু উত্তৰাৰ গৰ্ভক বিনষ্ট কৰিবৰ কাৰণে খেদি আহিলে। লগে লগে উত্তৰাই প্ৰাৰ্থনা জনালে, কি বুলি? নাহি চিন্তা মৰু যদি এহি খৰে ফুটি কেৱলে ৰাখিও মোৰ ইটো গৰ্ভ গুটি। মই যদি এই অশ্বস্থমাৰ অস্ত্ৰত মোৰ প্ৰাণ হেৰুৱাব লগা হয়, তেনেহ'লে মোৰ ক'ব লগা একো নাই। কিন্তু মোৰ এই গৰ্ভত থকাটো প্ৰভু তুমি ৰক্ষা কৰা বুলি ঈশ্বৰৰ চৰণত আশ্ৰয় ল'লে। আৰু ভগৱন্তই সদায় কাক ৰক্ষা কৰে? তেওঁত আশ্ৰয় লোৱা ভকতজনক তেওঁ সদায় ৰক্ষা কৰে। তেওঁ ভকতৰ পাছে পাছে ফুৰো বুলি কৈছে। যেতিয়া উত্তৰাই আশ্ৰয় ল'লে, তেওঁ নিজেই এক অনন্য শক্তিৰূপে আহি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি মৃতপ্ৰায় হৈ থকা পৰীক্ষিতক অমৃত দৃষ্টিৰে দৰ্শন দিলে। আৰু এই অমৃত দৃষ্টিৰ দৰ্শনত সেই চিকমিকাই থকা পোহৰ পৰীক্ষিতে দেখা পায়। গৰ্ভতে তেওঁ উচপ খাই উঠিল। গৰ্ভতে কৃষ্ণৰ অমৃতময় দৃষ্টিৰ পৰীক্ষাৰ সন্মুখীন হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত। গৰ্ভতে ভগৱন্তই তেওঁক দৰ্শন দিয়াৰ কাৰণে তেওঁৰ আন এটা নাম বিষ্ণুৰাজ। গতিকে এই পুণ্যৰ কাৰণে শুকদেৱৰ দৰে মহাভকতক তেওঁ লগ পালে। এতিয়া আমাৰ বৰ্তমান আইসকলে কয় যে পৰীক্ষিত ৰজা, কপিল, ধ্ৰুৱৰ দৰে সন্তানসকলটো এই ধৰালৈ নামি আহি ভাগৱতৰ মাধ্যমেৰে গুণ গৰিমা প্ৰকাশ কৰি আমাৰ হৃদয় চহকী কৰিব পৰা কৰি থৈ গৈছে। কিন্তু আজিৰ প্ৰেক্ষাপটত আমাৰ সন্তানবিলাক তেনেকুৱা নহয় কিয় বুলি আমাৰ বহুতে কোৱা দেখিবলৈ পোৱা যায়। নিশ্চিতভাৱে আপুনি আমিও চেষ্টা কৰিলে আমাৰ এই ধৰালৈ পৰীক্ষিতৰ দৰে, প্ৰহ্লাদৰ দৰে, ধ্ৰুৱৰ দৰে, কপিলৰ দৰে সন্তান নমাই আনিব পাৰিম। তাৰ কাৰণে উত্তৰাই যেনেকৈ প্ৰতিটো ক্ষণতে কৃষ্ণক বিচাৰিছিল, আপুনিও ভগৱন্তৰ চিন্তনৰ ঊৰ্ধ্বমুখী চিন্তাক সন্মান জনাই সন্তান গৰ্ভত থকাৰ সময়ত ঈশ্বৰৰ বাহিৰে বেলেগ চিন্তা কেতিয়াও কৰিব নালাগে। এতিয়া আমাৰ বহুতে সন্তান জন্ম হোৱাৰ পিছত 5 মহীয়া, 6 মহীয়া, 7 মহীয়া ল'ৰাটোৰ হাতত যেতিয়া এণ্ড্ৰইড মোবাইলটো দি দিয়ে, সি পিটিকি পিটিকি কিবা কিবি উলিয়াই দিয়ে আৰু মাকে কয় আমাৰ ল'ৰাটো বৰ চোকা হ'ব দেই। বোলে কিয়? 7 মাহ বয়সতে মোবাইলটো টিপি পেলাই য'ত যি উলিয়াব লাগে চব উলিয়াই দিয়ে। এইটো কিয় হয় জানে? গৰ্ভতে আইগৰাকীয়ে পঢ়িব লাগিছিল হাত পুথি হিচাপে ঘোষা, শুনিব লাগিছিল ভাগৱত, গাব লাগিছিল নাম, কিন্তু কি কৰে? মোবাইলটো লৈ পেলাই বোলে য'তে ত'তে ৰিলছ বনাই থাকে। তাৰ প্ৰভাৱটো পৰেগৈ। সেইকাৰণে আমি গৰ্ভ অৱস্থাৰ পৰাই এইসমূহ আমি গ্ৰহণ কৰিব লাগে। সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাকক কৈছে যে হে আই, জীৱবিলাকে চূড়ান্ত জ্বালা আৰু যান্ত্ৰণা কেতিয়া পাই জানা? সেই গৰ্ভৰ সৰু কোঠাটোত লৰচৰ কৰোঁতে যেতিয়া কষ্ট হয়, তেতিয়া যথেষ্ট কষ্ট অনুভৱ কৰে। তাতে
গৰ্ভৱতী আইগৰাকীয়ে যদি যি বস্তু মন যায় তাকে যদি খাই দিয়ে তেতিয়াতো আৰু অসুবিধা। অতি জ্বলা, অতি টেঙা, অতিমাত্ৰা যিকোনো বস্তু সেই আইগৰাকীৰ কাৰণে বিপদজনক। কিন্তু আমাৰ সমাজত এটা প্ৰবাদ আছে, বোলে যি মন যায় বোলে তাকে খাবলৈ দিব লাগে। সেইকাৰণে জ্বলা টেঙা এফালৰ পৰা মাৰি দিয়াৰ লগে লগে গৰ্ভতে শিশুটোৱে ভগৱন্তক প্ৰাৰ্থনা কৰি কষ্ট পায়, স্তুতি কৰে। কি বুলি কৈছে? এৰাম জ্বলা টেঙা লোন খাৰয়া দি কৰি মাৱে খাই যত যত তাৰ ৰস গয়া শৰীৰত পৰে মূৰ্ছা যাই হিমত। যি জ্বলা চকুত লগালে চকু পানী ওলায়, সেয়া পেটত পৰাৰ লগে লগে গৰ্ভত থকা শিশুটোৱে হাতযোৰ কৰি কয়, তই মোক এতিয়া জ্বলা টেঙা খুৱাইছ নহয়, ৰ মই বাহিৰ হৈ ল'বলৈ দে। যেতিয়া ডেকা হৈ অহা অৱস্থাত ল'ৰা ৰাতি 12টা 1টালৈকে নোসোমাই, মাক দেউতাকৰ টোপনি নাহে, সেয়াই হৈছে জ্বলা টেঙা। সেই গৰ্ভত খোৱা জ্বলা টেঙাটো ডেকা বয়সত দিয়ে। সেইকাৰণে অতি সাৱধান হৈ এই ভাগৱতে দিয়া জ্ঞানৰ যোগেদি পোৱা কথাখিনি সৎসংগৰ যোগেদি আলাপ কৰি সুস্থ সবল শাৰীৰিক মানসিক বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পৰা সন্তান জন্ম দি সমাজত মহাভাগৱত সম্পন্ন ব্যক্তিৰ আমি সৃষ্টি কৰিব লাগিব। কাৰণ ইয়াত কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত, মহামুনি শুকদেৱৰ মুখত এই মহাভাগৱত শাস্ত্ৰ পৰীক্ষিতে লাভ কৰিলে কিমান দিনত? মাত্ৰ 7 দিনত। গতিকে আপুনি আমিও ভাগৱত কলিযুগৰ লোকসকলে 7 দিনতেই শুনিব লাগিব। আজি শনিবাৰ, দেও সোম মঙল বুধ বৃহস্পতি শুকুৰ শনি, কাইলৈৰ পৰা আজি দিনটোতো গ'লেই, কাইলৈৰ পৰা আকৌ আজি শনিবাৰটোলৈ যি 7টা দিন আহিব, এই 7টা দিনৰ ভিতৰতে আমি পৃথিৱীলৈ আহিছোঁ, 7টা দিনৰ ভিতৰতে যাম। গতিকে পৰীক্ষিত ৰজাই 7টা দিন নিমিত্ত দেখুৱাইছিলহে মাত্ৰ। 7টা দিন মানে হৈছে আমাৰ জীৱনৰ ঈশ্বৰে বান্ধি দিয়া আয়ুষত লাভ কৰা আমাৰ যি 7টা দিন। এই 7 দিন কলিকালৰ লোকসকলে ভাগৱত শ্ৰৱণ কৰি নামমুখী হোৱাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাই। কাৰণ ঘোৰ কলিযুগে আতপৰে নাহি গতি। এই ঘোৰ কলিযুগত নামৰ বাহিৰে আমাক কোনেও গতি দিব নোৱাৰে। কাৰ নামে গতি দিব? কৃষ্ণ নামে। কাৰণ কৃষ্ণ ভগৱন্তই বিভিন্ন লীলা কৰ্ম কৰি এই ধৰাধামৰ পৰা বৈকুণ্ঠলৈ গতি কৰিলে। কিন্তু যাওঁতে তেওঁ লগত চব লৈ গ'ল, কিন্তু এটা বস্তু তেওঁ থৈ গ'ল। এ ৰাম পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম কৰ্ম লৈ গৈলা বৈকুণ্ঠত হৈত নাম ধৰ্ম থৈ। ভগৱন্ত কৃষ্ণই এই ধৰাধাম এৰিলে, কিন্তু যাওঁতে চব লৈ গুচি গ'ল। থৈ গ'ল মাত্ৰ তেওঁৰ গুণ আৰু নাম, যি গুণ নামৰ বাহিৰে কলিত গতি সাধনৰ আৰু বিকল্প নাই। গতিকে শুকনি গদতি শুনি উক পৰীক্ষিত, মহামুনি শুকদেৱে পৰীক্ষিত ৰজাক কৈছে কি বুলি? যে হে ৰাজন কওঁ শুনা, বসুদেৱ নাৰদ সংবাদ বিপৰীত। কৃষ্ণৰ পিতৃ বসুদেৱ আৰু দেৱৰ্ষি নাৰদে এক ব্যতিক্ৰমী বিষয়ৰ ওপৰত আলাপ কৰিছে। যি বিষয়ৰ ওপৰত কথা পাতি পাতি তেওঁলোকে নিমি নামৰ এজন ৰজা আৰু 9জন সিদ্ধৰ যি সৎ কথা বতৰা আলোচনা কৰিছে, সেই আখ্যান বা সেই কাহিনী তোমাক কম, আৰু তুমি সাৱধানে শুনিবা। গতিকে ভাগৱতৰ কথা আমি সাৱধানে শুনিব লাগিব। ভগৱন্তই আমাক কি দিছে?
দুখন কাণ দিছে। এতিয়া আমি কিন্তু ভগৱন্তৰ পৰা পাওঁতে ঠিকেই পালোঁ, কিন্তু ভাবোঁতে আমাৰ গণ্ডগোল হ'ল। আমি ভাবি ল'লোঁ দুখন কাণ দিছে যেতিয়া লাহে লাহে শুনিলেও হ'ব, এখন মুখ দিছে যেতিয়া পাওঁতেই খাই লওঁ। আচলতে সেইটো নহয়। দুখন কাণ দিছে যিমান পাৰি কৃষ্ণৰ ৰস হৃদয়লৈ ভৰাবৰ কাৰণে। সেইকাৰণে একচিতে একমনে সুদৃঢ় বিশ্বাসে সাৱধানে আমি ভগৱন্তৰ কথা শুনিব লাগে, কাৰণ জীৱনৰ নিশ্চয়তা নাই। আমি চব জানো, অলপ পিছত কি কৰিম, কাইলৈ কি কৰিম চব জানো, কিন্তু আমি কেতিয়া মৰিম সেইটো যিহেতু নাজানো, সেইকাৰণে প্ৰত্যেক দিনটোৱে আমাৰ জীৱনৰ অন্যতম দিন বুলি আমি ভাগৱত সাৱধানে শুনিব লাগে। আপুনি কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়। কোনোবা এজন ব্যক্তিয়ে যদি আজি 12 বজাতে ভাগৱতলৈ আহি পেলাই ভাবিছে যে আজি 12টা বজাৰ পৰা আমি ভাগৱত শুনিম, একে ৰাতি 10 বজাতহে ঘৰলৈ যাম, এই বুলি যদি 12টা বজাত আহি বহি ভাগৱত শুনি আছে, কিন্তু ঘড়ীটো চাই পেলাই দেখিলে কেইটা বাজিল, বোলে 5টা বাজিল, বোলে শুনিম বুলি ভাবিলোঁ হয়, কিন্তু দেখোন একেখিনি কথাকে শুনি শুনি আমনিও লাগিছে, এতিয়া ভগৱানক থাকিম বুলি ক'লোঁ যেতিয়া থাকিবই লাগিব, এই বুলি যদি মনটোক কৰবালৈ নি ভাগৱতৰ মাজতে থাকি অন্য কথা পাতি থাকে, তেতিয়াহ'লে কিন্তু 12টাৰ পৰা 10টা নালাগে 12টালৈকে বহিলেও কামত নাহে। কিন্তু কোনোবা এজন ব্যক্তি যেনিবা আজি ভাগৱত আমি আৰম্ভ কৰাৰ সময়ত আহি উপস্থিত হৈছে, মানে আমি আজি আপোনালোকৰ ইয়াত ভাগৱত আৰম্ভ কৰিছিলোঁ ঠিক 7:11 পৰা। 7:11 পৰা ভাগৱত শুনি পেলাই ঘড়ী চালে, কেইটা বাজিল, বোলে পূৰা 8টা বাজিছে। এতিয়াও আপোনালোকে চাওক 8টা বাজিছে। গতিকে 8টা বাজিছে যেতিয়া মই যাওঁ, কাইলৈ লাগিলে আকৌ আহিম, অকণমান জিৰণি লওঁগৈ, এই বুলি যদি কোনোবাই 1 ঘণ্টা 1.5 ঘণ্টা শুনিও কিবা এটা লৈ যাব পাৰিছে, সেইটোহে ডাঙৰ কথা। মানুহে কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়, কেনেকৈ শুনিছে সেইটোহে ডাঙৰ কথা। সেইকাৰণে চিত মন এক কৰি সাৱধানে আমাক শুনিবলৈ আহ্বান জনাইছে। তাৰপিছত এতিয়া লিখিছে, বাৰে বাৰে নাৰদক পথান্ত ধবে নিৰন্তদাৰকাৰিহি কৃষ্ণৰ গৌৰবে। জীৱন্তে মুকুটতে জানিবা খাত তথাপিও চুকয়াতি কৃষ্ণৰ সেৱাত। মুকুতি সুখকো কৰি ভকতি সেবৰ, নভজে কৃষ্ণ কলুক কিনু কৰ্ম জৰ। বাক্য কৰ্ণ মন মুখ আছই মানে যাৰ, কৃষ্ণ ভকতিত সম স্তৰে অধিকাৰ। আহাৰ প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়াতে যে
কমন পামৰে একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত তথাপি ন ভজিমৰে কৰি আত্মঘাত কৃষ্ণ সেৱাতে সে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। গতিকে আমাক ইয়াৰ যোগেদি কি ক'বলৈ যত্ন কৰিছে যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে, আপুনি নিজক প্ৰশ্ন কৰক, খুদ ভগৱন্তই নিজেই নাৰদক কৈছে, হে নাৰদ, তুমি অকণমান বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আহাগে যোৱা। কিন্তু নাৰদ নাযায়। অকণমান আঁতৰি গ'লেই জানছা কৃষ্ণ সেৱাৰ ৰসৰ পৰা বঞ্চিত হ'ব, এই বুলি ভাবি যাব বিচৰা নাই। এতিয়া আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য আছে নেকি কিবা আমি চাব লাগিব। আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য এইটোৱেই যে কৃষ্ণক লগ পায়ো নাৰদে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই, কিন্তু আপুনি আমি ভাগৱতৰ যোগেদি নাম তত্ত্বৰ দ্বাৰা কৃষ্ণক লগ পাবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিলেও আমাৰ যাবলৈ কিন্তু সময় নাই। আপোনালোকৰ কথা কোৱা নাই দেই, আমাৰ নিজৰ কথা কৈছোঁ। যে আমাৰ চব আছে, খাবলৈ ভাত আছে, পিন্ধিবলৈ কাপোৰ আছে, থাকিবলৈ ঘৰ আছে, কথা বতৰা পাতিবলৈ ভাৰ্যা আছে, মৰম স্নেহ কৰিবলৈ পুত্ৰ আছে, নাই কি বোলে নামলৈ মাতিলে যাবলৈ সময় নাই। এই সময় নাথাকিলে আৰু বিষয়ে বান্ধি ৰাখিলে আমাৰ জীৱনত আপুনি আমি নেদেখাকে পিছফালে 3ডাল নেগুৰ লাগি থাকে দেই, যাৰ সময় নাথাকে। মই আপোনালোকক সেই নেগুৰ কেইডাল বা পঘা কেইডাল আজি চিনাকি কৰি দিম। যাৰ সময় নাথাকে, কৰ্মময় জীৱনৰ মাজত ঈশ্বৰৰ ওচৰলৈ আহিবলৈ যাৰ সময় নাই, তেওঁলোকে কেইটামান শব্দ ব্যৱহাৰ কৰে। কি বুলি? হেতেন, ছিলে, যদি আৰু কিন্তু। আৰু দুখন হাত থকাৰ পিছতো আকৌ এখন হাত নিজে সৃষ্টি কৰি উলিয়াই লয়। বোলে সোঁ হাতখনো আছে, বাওঁ হাতখনো আছে, আকৌ এখন হাত সৃষ্টি কৰি লয়, উজু হাত। যাৰ কাৰণে আপুনি যদি সোধে বোলে পাঠলৈ মাতিছেনে, বোলে মাতিছিলে, মতাটো যাব পৰা হেতেন আৰম্ভ কৰি দিলে আৰু ভালেই আছিল, হেতেনটো তাত লাগি গ'ল। আকৌ এজনক সুধিলোঁ, বোলে আপোনাক পাঠলৈ মাতিছেনে নাই, বোলে মতাটো মাতিছিলে, কিন্তু এই তাত কিন্তুটো লাগি যায়। তাৰপিছত আকৌ বোলে বা পাঠলৈ যাবনে নাই, বোলে যাবতো লাগিছিলেই, এই যে ছিলে লাগি যায়। তাৰপিছত যদিটোও লাগি যায়। কেনেকে? বোলে বা পাঠলৈ মাতিছে নাই, বোলে মতাটো মাতিছে, মই আজি নাযাওঁ, কাইলৈ যাম। বোলে কেলে? বোলে মই যাম হয়, আকৌ আজি যদি আমুকো আহি যায় পাঠৰ কাৰণে, তেতিয়াহ'লে মইতো বহিবলৈ নাপাম। গতিকে সেই যদিটোৰ কাৰণে বহুত নাহে। গতিকে আমি এই বস্তুকেইটা, এই পঘাকেইডাল দূৰত থৈ, ভাগৱতে আৰু গুৰুৱে যিহেতুকে শ্ৰৱণ ভক্তি শ্ৰেষ্ঠ বুলি কৈছে, সেইকাৰণে আমি ভাগৱতলৈ অহা মানে কৃষ্ণৰ ওচৰলৈ অহা বুলি ভাবি ইয়াত অংশগ্ৰহণ কৰিবলৈ আমি যত্নৱান হ'ব লাগে, যিটো নাৰদে কৰিছে। গতিকে জীৱন্তে মুকুটতে জানিবা সাক্ষাৎ। আমি মুক্তি মানে কি বুলি ভাবোঁ? মৰা মনেই মুক্তি বুলি ভাবোঁ। সেইকাৰণে আমি মুক্তি পাবৰ কাৰণে মৰাৰ আগতো প্ৰাৰ্থনা কৰোঁ, মৰাৰ পিছতো প্ৰাৰ্থনা কৰোঁ। কোনোবা এজন ব্যক্তি যদি বেমাৰ হৈ থাকে,
তেওঁৰ ওচৰত গৈ শাস্ত্ৰগীতা দশম ৰত্নাৱলী পাঠ কৰি ভগৱানক প্ৰাৰ্থনা জনাম, প্ৰভু এওঁক মুক্তি দিয়া। ভগৱন্তই যদি ভাবিছিলে এওঁক জীয়াই থাকোঁতে মুক্তি দিওঁ বুলি, এই জীৱৰ প্ৰাৰ্থনা কোবতে লৰালৰিকে মাৰি পেলাই লৈ গুচি যাব লগা হয়। মানুহ মৰা মনেই মুক্তি নহয়, কিন্তু জীৱন্ত অৱস্থাটো মুক্ত হ'ব পাৰে। কেনেকৈ? এৰা হৰিময় দেখে যিটো সমস্ত জগত, জীৱন্তে মুকুত সিটো অচিৰ কালত। আমি যদি গছ লতা তৰু তৃণ পশু পক্ষী কীট পতংগ সকলোকে যদি ঈশ্বৰময় দৃষ্টিৰে চাব পাৰোঁ, তেতিয়াহ'লে আমি মুক্তি পাবৰ কাৰণে মৰাৰ সময়লৈ বাট চাব নালাগে। সেইকাৰণে কৈছে যে আমি জীৱন্ত অৱস্থাত মুক্ত হ'বলৈ হ'লে সমস্ত জীৱক আমি ঈশ্বৰ সদৃশ ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কৈছে কি বুলি, যে ভগৱন্তই আমাক কি কি দিয়া নাই? বাক্য কৰ্ণ মনমুখত আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। ভগৱন্তই আমাক কথা ক'বলৈ বাক্য দিছে, সেইকাৰণে বাক্যবিলাক সদায় ঈশ্বৰৰ নামযুক্ত হ'ব লাগে। ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে, যিটো বাক্যে নায়ী নামক কৃষ্ণৰ চৰিত্ৰ উচিষ্ট কৰ্তটো কৰি শিশি অপবিত্ৰ বুলি কৈছে। লেতেৰা গাঁততকৈও অপবিত্ৰ যাৰ মুখত ঈশ্বৰৰ নাম নাই। সেইকাৰণে উদ্ধৱে ভগৱন্তক সাক্ষাতে লগ পোৱাৰ পিছতো তেওঁ কি কৰিছিল? এৰা শয়নে সপোনে স্নানে গুই পস্থানে সদা সেৱা কৰোঁ আমি তোমাকনে দেখি। রাখি প্রাণ প্রভু কিবতে বর্তিব স্বামী। গতিকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে ঈশ্বৰৰ নাম উদ্ধৱে লৈ আছিল। গতিকে আমাক বাক্য নামৰ বস্তুটো যেতিয়া অন্য জীৱতকৈ বেছিকৈ দিছে, ইয়াক সকলো সময়তে প্ৰয়োগ কৰি ঈশ্বৰৰ চিন্তা কৰি প্ৰতিটো কৰ্ম কৰিব লাগে। আপুনি ভয় খাব নালাগে, মোৰতো ঘোষা এভাগো মুখস্থ নাই, মই কেনেকৈ গাম। কোনোবা এগৰাকী আয়ে বাথৰুমত কাপোৰ ধুই আছে, গাই থাকক। হে আকায়ে ৰাম সৰগত জিলিকে ইন্দ্ৰ ৰমৰাৱতী আকাশ জিলিকে মত্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ গু। চাবোনটোৱে কাপোৰ চফা কৰিব, নামটোৱে হৃদয় চফা কৰিব। আৰু কোনোবা এজন মানুহে বাৰীত কাম কৰি আছে, তেওঁ গাই থাকক। শিৰোমণি নামেৰে জগত জিনিলা শাস্ত্ৰ বাক্য তত্ত্বৱাদী ভকত উদ্ধাৰিলা। চৌধ শাস্ত্ৰৰ সাৰণী
দিলা জাতিক মান, লগাই দিলা ভকতক অমৃতৰে দান। শংকৰদেৱ গুৰু আমাৰ, সকলোকে তুমি কৰিলা উদ্ধাৰ। গতিকে এনেকৈ কৰ্মময় জীৱনত বাক্য ব্যৱহাৰ কৰি আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ। কিন্তু তাৰ কাৰণে কাণ নামৰ জপনাখনেদি ভাগৱতৰ ৰস হৃদয়লৈ সুমুৱাব লাগিব। সুমুৱাই মনেৰে চিন্তা কৰিব লাগিব। বাক্য কৰ্ণ মনমুখ, যিমানেই বাক্য ঈশ্বৰ ৰসযুক্ত হ'ব সিমানে কাণে সেই বাক্যবিলাক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে হৃদয়ত জমা কৰিবলৈ বিচাৰি ফুৰিব। কাণ সদায় কৃষ্ণ বাক্যৰ সন্ধানত থাকিব আৰু লগে লগেই আপোনাৰ মুখখন কৃষ্ণৰ ৰসযুক্ত হৈ পৰিব। এই কৰ্ম আমাৰ অধিকাৰ বুলি কৈছে। প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে, পৰম পুৰুষ ভগৱন্তৰ চৰণ, সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱই সেৱা কৰে। নৰতনু পায়াতে যে কমন পামৰে, এই নৰপাত্ৰ পাই আমি যদি সেই ভগৱন্তৰ চৰণ সেৱা নকৰোঁ তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা যাব নোৱাৰিম। সহজে কষ্ট হ'ব যোৱাটোত। আৰু সেইজনকেই পামৰ বুলি কৈছে যি কৃষ্ণৰ সেৱা নকৰে। পামৰ মানে পাপী। একোকালে মনুষ্য নেৰাই মৃত্যু হাত, মৃত্যুৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব এই নৰ মনুষ্যই কোনো কাৰণত নোৱাৰে যদিহে কৃষ্ণ সেৱা নকৰে। তথাপি নভজি মৰে কৰি আত্মঘাত। এই কথা জানিও যি ঈশ্বৰক নভজে সেইজন ব্যক্তি আৰু আপোন ঘাটি মানুহৰ মাজত পাৰ্থক্য নাই। ভাগৱতৰ প্ৰথম স্কন্ধত সেইকাৰণে কৈছে, জানি শুনা কৃষ্ণৰ কথা জনম নকৰা বৃথা, সমস্ত শাস্ত্ৰৰ ইহে সাৰ, কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্ম কৰি, হিতু চিন্তে আপোনাৰ মাৰ। গতিকে কৃষ্ণৰ চৰণ জানি শুনি সেৱা নকৰি ভজনা নকৰাজনে নিজেই নিজৰহে ধ্বংস মাতি আনিব। সেইকাৰণে কৃষ্ণ সেৱা তেখে মাত্ৰ গুচে মৃত্যু ভয়। কৃষ্ণৰ সেৱাই আমাৰ মনৰ পৰা পাপ আৰু পুণ্য এই দুটা বস্তু নাইকিয়া কৰিব পাৰে। আপুনি পাপ লৈ গ'লেও আহিব লাগিব, পুণ্য লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে যেনিবা অকণমান আৰামত যাব পাৰিব, পাপ লৈ গ'লে কিন্তু কষ্ট হ'ব। কাৰণ পাপ যুক্ত দেহটোক নিবলৈ কোন আহে? যম ৰজা। কিন্তু পুণ্যযুক্ত আত্মাটোক কৃষ্ণই ভাল পায়। কিন্তু এই দুটা বস্তু যিজনে শেষ কৰে সেইজনক পৰম ব্ৰহ্মই এই সংসাৰলৈ নপঠোৱাকৈ লৈ গুচি যায়। এই কথাটো আমি অনুভৱ কৰি তেওঁৰ সেৱাৰ দ্বাৰা আমি আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আমি আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। গতিকে এই কথা আমাক আজি বুজাইছে। গতিকে আমি আৰু এটা স্তবক পাঠ কৰাৰ পিছতেই আমাৰ কণমানি শিশু শিল্পীজনক বিদায় দিব লাগিব। তেখেত যিহেতুকে বাইকেৰে ইয়াৰ পৰা আকৌ যোৰহাটলৈকে যাবগৈ লাগিব। কাইলৈ তেখেতৰ অন্য অনুষ্ঠান আছে। গতিকে আৰু এটি স্তবক পঢ়াৰ পিছতে আমি তেখেতে যদি ইচ্ছা কৰে বিদায় ল'ব পাৰিব। আমি তেখেতক এই কথাটো জনাই দিছোঁ। এৰা দিনে কণাৰত গইলা
বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পূজিলা সাদৰে কৰিলা প্ৰণাম পাছে আসনে বসাই বুলিলা বিনয় বাক্য নাৰদ কচাই পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ গুছে দুখ সেহি মতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হয়তাবক্ষণে দেৱতাটো কৰি শ্ৰেষ্ঠ হন্ত সাধু জন সাধু হন্তে সৰ্বসুখ হুৱে অনুক্ষণ মিলৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধুজনে হে ৰাম পূজা অনুৰূপেহে দেৱতা দেই ফল সাধু হব স্বভাৱতে দুখিত বৎসল তোমাৰ সদৃশ যাৰাও শ্ৰীকৃষ্ণ তমন আসম্বাৰ সেহি মতে হুৱে আচৰণ ওৰা ভৈলু সুকৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ অত ধৰ্মশয় হেৰা পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। এতিয়া ইয়ালৈকে আমাক পদবন্ধে
ক'বলৈ যত্ন কৰিলে অতি সুন্দৰকৈ যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে, কৃষ্ণৰ গৌৰৱত গৌৰৱান্বিত দেৱৰ্ষি নাৰদে এদিন ভগৱন্তৰ বাক্যক আজ্ঞা হিচাপে লৈ যাবলৈ আৰম্ভ কৰিলে। দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে। এদিন দেৱৰ্ষি নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল। দেখি বসুদেৱে তাংক পুজিলা সাদৰে। আজি যেনেকৈ আপোনালোকে আমাক পদূলিৰ পৰা হাত ভৰি ধুৱাই আয়তীসকলে উৰুলিত ধ্বনি কৰি আনিছে, এইটো প্ৰত্যেকজন ভকতকেই কৰিব লাগে আচলতে। কিন্তু আমাৰ ক্ষেত্ৰত এইখিনি কৰিলে আমাৰ বৰ ভয় লাগে, আমি সিমানৰ পাত্ৰ হোৱাগেই নাই। গতিকে আমি এজন নিকিন সেৱক, আপোনালোকক সেৱা ধৰিবলৈ আহিছোঁ। গতিকে প্ৰত্যেকজন ভকতকে, আমাক বাদ দি দে, আমি যিহেতুকে সেৱক, সেইকাৰণে প্ৰত্যেকজন ভকতকে এই দাস্য ভাৱনাৰে সেৱা কৰাটো, ঈশ্বৰ সদৃশ জ্ঞান কৰাটো আমাৰ দায়িত্ব। কেৱল মহাপুৰুষে লিখা ডাঙৰ দীঘল ঘোষা এটাৰে সুৰ লগাই প্ৰাৰ্থনা কৰি ভকতক সেৱা ধৰিলেই বা ভগৱানক প্ৰাৰ্থনা কৰিলেই নহ'ব। সেৱাৰ ভাৱটো অন্তৰৰ পৰা জাগ্ৰত হ'ব লাগিব। ভকতক ভগৱন্ত বুলি ভাবি আজি আপোনালোকে যিটো ব্যৱস্থা কৰিছে, ঠিক তেনেকৈ কৃষ্ণৰ দেউতাক হৈও বসুদেৱে অহংকাৰ কৰা নাই। মই কৃষ্ণক জন্ম দিছোঁ, গতিকে মই কেলে সেৱা কৰিম, এইটো ভাৱ কিন্তু লোৱা নাই। নাৰদক তেওঁ নিজেই আদৰি আনিছে, আসনত বহুৱাইছে, হাত ভৰি ধুৱাইছে, প্ৰণিপাত জনাইছে। এতিয়া আমাৰ ক্ষেত্ৰত কি হয়, আপোনালোকৰ কথা মই নকওঁ, আমাৰ ক্ষেত্ৰত কেতিয়াবা দেখিবলৈ পোৱা যায়, ৰাজহুৱাই হওক বা ব্যক্তিগতই হওক, অনুষ্ঠান পাতিলে ভকতক নিমন্ত্ৰণ কৰি অহাৰ পিছত ভকত বিলনীয়া সকলো আহি উপস্থিত হয়। সেৱকীক এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ মাতি থকাৰ পিছতো সেৱা কৰিবলৈ ওলাই নাহে। আকৌ কোনোবা দুজনমান সদস্য ওলাই আহিলেও আকৌ এজনে ভিতৰৰ পৰা মাত দিয়ে, বোলে দাইটি মই পিছৰ সেৱাটো কৰিলে নহ'বনে বাৰু? এনেকৈ কোৱা মানুহো আছে। মানে আমি চব ভাল পাওঁ, আমি সেৱা কৰিবলৈও টান পাওঁ, পিছত কৰিলে নহ'বনে বুলি সুধি দিওঁ। সেইটো সুধিব নাপায়। কিমান সৌভাগ্যৰ মূৰত ভগৱন্তৰূপী ভকতৰ চৰণ ধুৱাবলৈ পাইছে, সেৱা কৰিবলৈ পাইছে। গীতাত কি কৈছে ভগৱন্তই? বোলে মূৰ ভকতক দেখি নকৰে হৰিশ, মোক পাৰিলে সিটোজনে কৰিবে কি। আপুনি যদি ভকতকেই মান্যতা কৰিব নোৱাৰে, ভগৱন্তক কি কৰিব? কাৰণ ভগৱন্ত কেতিয়াবা ভকতৰ ৰূপতো থাকিব পাৰে। মই আপোনালোকক এটা কাহিনী ক'ম আৰু তাৰপিছত পাঠলৈ যাম। এবাৰ ভগৱন্তক এজন মানুহে লগ পালে, মানে সেই কলি যুগৰ আগৰ যুগৰ কথা কৈছোঁ। লগ পাই দীঘলকৈ সেৱা এটা জনাই সুধিলে, প্ৰভু আপোনাৰ দৰ্শনে মোৰ আজি জীৱন ধন্য কৰিলে, মোৰ এটা আৰু ইচ্ছা আছে। বোলে কি? এই আমাৰ ঘৰত অন্ন প্ৰসাদ এমুঠি আপোনাক খুৱাবলৈ মন গৈছে, আপুনি খাবনে? বোলে মোক মাতিলে মই চবলৈকে যাম, শুদ্ধভাৱে নীতি নিয়মেৰে বনালে মই চবৰে হাতে খাম। বোলে আমাৰ ঘৰত খাব নাই? বোলে খাম। বোলে কেতিয়া যাব? বোলে পৰহিলৈ মই যাব পাৰিম, ফ্ৰী আছোঁ, তুমি মাতিব পাৰা। বোলে ঠিক আছে, তেতিয়াহ'লে পৰহিলৈ যা যোগাৰ কৰি মাতিম, আপুনি যাব। তেওঁ ধুনীয়াকৈ বিভিন্ন শাক পাচলি আনি দিলে, আইগৰাকীয়ে ধুনীয়াকৈ ব্যঞ্জন বনাই থৈছে, ভাত পানী বনাই ৰখি আছে। তেতিয়াৰ দিনত ঘড়ী নাছিলে, কিন্তু তথাপিতো আজিৰ সময়ৰ হিচাপ কৰি যদি চাই 12টামান বজাৰ পৰা কিজানি ৰৈ আছে, 1টা বাজিল, 2টা বাজিল, 3টা বাজিল, কিন্তু ভগৱন্ত ভাত খাবলৈ অহা নাই। 4টা বজাৰ লগে লগে গৃহস্থৰ পেটে মাতিবলৈ আৰম্ভ কৰিলে। গতিকে দাই লাগিলেও লাগিব, দুখ লাগিলেও লাগিব, 4টালৈকে নাহিল যেতিয়া কিবা অসুবিধা হ'ল, নাহে চাগে বুলি ভাবি বাঢ়ি থোৱা ভাতখিনিকে খাবলৈ পাকঘৰটো খুলি গৈ দেখি পাইছে মেকুৰী এটাই ভাতখিনি খাই আছে।
আৰু তেওঁ দুৱাৰৰ পৰা ডাং এডাল লৈ পেলাই মেকুৰীটোক কোব মাৰি ভাতখিনি পেলাই দিলে। মেকুৰীটো গুচি গ'ল। দুদিনৰ পিছত আকৌ একে বাটতে ভগৱন্তক লগ পালে। সুধিলে, প্ৰভু আপুনি মোকনো কি দুখ পালে? মইনো কি জগৰ লগালো? বোলে কিয়? এই ভাত খাবলৈতো আপোনাক মাতিছিলোঁ, আপুনি যে নগ'ল। বোলে গৈছিলোঁ নে নগৈছিলোঁ তুমি চাবা নেকি? বোলে কেনেকৈ? বোলে মই ভাত খাবলৈ ঠিকেই গ'লোঁ, অকণমান দেৰি হ'ল, মই 4টামান বজাত পালোগৈ। কিন্তু তোমালোকক মাতিবলৈ বেয়া পাই মই পিছফালেদি সোমাই ভাত খাই আছিলোঁ, কিন্তু তুমি লাখুটিডাল লৈ মোক যিটোহে কোব দিলা, সেই মেকুৰীটো। এতিয়া ভগৱন্ত কেতিয়া কাৰ ৰূপত কলৈ কেনেকৈ আহে কোনেও নাজানে। সেইকাৰণে আমি ভকতকেই আজি বসুদেৱে ভবাৰ দৰে ভগৱন্ত বুলি ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কৈছে, কৰিলা প্ৰণাম পাছে আসনে বসাই বলিলা বিনয় বাক্য নাৰদক চাই। অতি সবিনয়ভাৱে দাস্য ভাৱনাৰে নাৰদক চাই ক'বলৈ আৰম্ভ কৰিছে। পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ। যে আপোনাৰ ছোৱালীজনী যেনিবা ইয়াৰ পৰা নামনি অসমত বিয়া দিছে, আপুনি বহুদিনৰ মূৰত গৈ ওলালেগে, যেনেকৈ কন্যাগৰাকীয়ে আনন্দতে চকু পানী ওলায়। সন্তানক দেখা পালে যেনেকৈ, মাক দেউতাকক দেখা পালে যেনেকৈ সন্তানৰ মন আনন্দতে ভৰি পৰে, ঠিক তেনেকৈ সন্ত সাধুৰ আগমনে কি কৰে? সেৱকৰ মন আনন্দিত কৰি তোলে। সেইকাৰণে আমি ভাগৱত শুনিবলৈ অহা, এনেকুৱা আনুষ্ঠানিকতাৰ মাধ্যমেৰে শুনা কথাখিনিৰ পৰা পোৱা জ্ঞানৰ যোগেদি ভগৱন্তক এটাই প্ৰাৰ্থনা কৰিব লাগে, হে প্ৰভু, পাৰিলেতো প্ৰতিদিনে, নোৱাৰিলে সপ্তাহত, নহ'লে পষেকত, নহ'লে মাহেকত, নহ'লে ছমাহত, নহ'লে বছৰত হ'লেও যাতে আমাৰ ঘৰত এজন হ'লেও ভকত আহে। যিখন ঘৰত ভকতৰ আগমন নাই, চতুৰ্থ স্কন্ধত সেইখন ঘৰ কি বুলি কৈছে চাব। এৰা এ যাহাৰ গৃহত নুহি উপগত একান্ত বিষ্ণু ভকত সৰ্পৰ আলয় তাৰা গৃহচয় মহন্তৰ ইটো মত। গতিকে ভকতৰ আগমন নঘটা ঘৰখন সাপৰ গৃহ বুলি কৈছে। এই কথা আমি উপলব্ধি কৰিব লাগে। কাৰ দৰে? বসুদেৱৰ দৰে। গতিকে কৈছে যে সন্ত সাধুৰ আগমনে কি হয়? সেৱকৰ মন দুখ, সেৱকৰ মনত সৃষ্টি হোৱা দুখবিলাক, আপদবিলাক নাইকিয়া কৰে। কাৰণ সন্ত সাধুৱে কেতিয়াও সাংসাৰিক বা গ্ৰাম্য কথা কৃষ্ণ। এয়া আমাৰ বাঁহীবাদক শিল্পীজনে বিদায় লৈছে আমাৰ মাজৰ পৰা। আমাৰ সত্য প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতো বাঁহী বজোৱাৰ এওঁ সৌভাগ্য অৰ্জন কৰিছিল। জন সমুদ্ৰৰ সন্তসকলৰ আশীষ পুষ্ট এই ব্যক্তিজনৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেখেতে বহুমূলীয়া সময় খৰচ কৰি ইয়ালৈ আহি আমাক এইকণ সময় দিলে, আৰু তেখেতক লগত লৈ অহা তেওঁৰ ভাতৃক, জ্যেষ্ঠ ভাতৃকো আমি আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সেৱা জনাইছোঁ। গতিকে এতিয়া আমি পুনৰ বিষয়লৈ আহিছোঁ যে সন্ত সাধুৰ আগমনে কি কৰে? সেৱকৰ মনৰ দুখ নাইকিয়া কৰে। কাৰণ সন্ত সাধুৱে সদায় ঈশ্বৰৰ কথাৰ বাহিৰে বেলেগ কথা নাপাতে, আৰু পাতিব নোৱাৰে, আৰু পাতিব নালাগে। গতিকে পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ, সেহি মতে ভগৱন্তত যো আগমনে। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে যে ভকতক ভগৱন্ত বুলি ভাবিবা।
নাৰদক বসুদেৱে ভগৱন্ত বুলি ভাবিলে, সেইকাৰণে কৈছে সেইমতে ভগৱন্ত, তুমি যদিও নাৰদ ৰূপে আহিছা তোমাক কিন্তু মই ভগৱন্ত বুলিয়ে ভাবিছোঁ। যেতিয়ালৈকে আপুনি আমি কাষেবাৰে দেখি থকা মানুহবিলাকক ভগৱন্ত জ্ঞান কৰিব নোৱাৰিম, যিমান সুৰ লগাই প্ৰাৰ্থনা কৰি গোসাঁই ঘৰত ঈশ্বৰক মাতিলেও আমি কোনো লাভ নহ'ব। গতিকে তোমাৰ দৰে ভগৱন্ত সদৃশ ব্যক্তিৰ আগমনে সকলোৰে কল্যাণ সাধন কৰিব। কাৰণ কেলে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন, সাধুসকল দেৱতাতকৈ শ্ৰেষ্ঠ। কেলে সাধুহন্তে সৰ্বসুখ হোৱে অনুক্ষণ। নিৰ্দিষ্ট এজন দেৱতাক পূজা সেৱা মান্যতা কৰিলে আমি নিৰ্দিষ্ট এটা সুখহে পাম, কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে আমি সৰ্বশ্ৰেষ্ঠ উচ্চ সুখটো লাভ কৰিব পাৰিম। সেইকাৰণে সাধুসকল দেৱতাতকৈও শ্ৰেষ্ঠ বুলি কৈছে, কাৰণ তেওঁলোকৰ কৃষ্ণৰ লগত সংযোগটো আত্মিকভাৱে পোনপটীয়াকৈ থাকে। গতিকে মিলৈ সুখ দুখ দুই দেৱক পূজনে। অন্য ধৰণৰ দেৱ দেৱতাবিলাকক আপুনি আমি যদি পূজা সেৱা কৰোঁ, সুখ নাপায় বুলি নাই কোৱা, সুখো পাব, কিন্তু তাৰ লগে লগে দুখো পাব। কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে এনেকুৱা এটা সুখ পাব, যিটো সুখ পালে আমাৰ আৰু বেলেগ সুখৰ প্ৰয়োজন নাই। পূজা অনুৰূপে সেই দেৱতা দেই ফল। আপুনি যি দেৱতাক যেনেকৈ বুজিব সেইমতেহে ফল পাব। সাধু সব স্বভাৱতে দুখিত বৎসল, কিন্তু সাধুসকলে সকলোৰে দুখত দুখী হ'ব পাৰে, সুখত সুখী হ'ব পাৰে। সাধুৰ নিজৰ কোনো অভিমান নাই। ভগৱন্তক সাধুৰ যোগেদি যি বিচাৰে সাধুৱে সেই আবেদনখনত অকণমান এটা চহী কৰি দিয়াৰ লগে লগে ভগৱন্তই সেইখন মঞ্জুৰ কৰে, ঈশ্বৰৰ কৃপা পায়। কাৰণ ভগৱন্তই নিজেই কৈছে, এদিন দেৱৰ্ষি নাৰদে সুধিলে, প্ৰভু তুমি নজনা কথা কি আছে? ভগৱন্তই কৈছে, মই নজনা কথা এটাই আছে, মই সৰ্বব্যাপ্ত, মই সৰ্বশক্তিমান, মই সৰ্বাশ্ৰয়ী, কিন্তু মই এটা কথাই নাজানো। বোলে কি? বোলে মোৰ নামৰ মহিমাটো মই এতিয়ালৈকে নাজানো। এতিয়া ভগৱন্তই কৈছে, তুমি যদি তোমাৰ নামৰ মহিমা নাজানা তেতিয়াহ'লে কোনে জানে? বোলে ভকতেহে জানে মোৰ মহিমা নিশেষ। ভকতেহে ভগৱন্তৰ নামৰ মহিমা জানে। গতিকে কোন ভকতে জানে? এৰা ভকত সকলে যেবে করয়ার হিবাদ, তেবে হে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। ভকতে যেতিয়া আশীৰ্বাদ প্ৰদান কৰে তাৰ দ্বাৰা যিটো কৃপা পোৱা যায় সেইটোৱে হৈছে আশীৰ্বাদ। গতিকে এই আশীৰ্বাদৰ দ্বাৰা আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ, আপোনালোকৰ দৰে ভকতৰ যোগেদি। আৰু সেইকাৰণে কৈছে, ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্মচয়। তোমাৰ আগমনতে মই কৃতাৰ্থ, তথাপিতো ভাগৱত ধৰ্ম সম্পৰ্কে কিছু কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে বিচাৰিছোঁ। পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে, ভাগৱতলৈ মাতিলে বুলিলে আহিলোঁ, আসন দিলে বহিলোঁ, বোলে গালো নাম গ'ল উৰি তাৰ নাই আতিগুৰি, এনেকৈ শুনিলে নহ'ব, কামত নাহিব। এজন বাপে সুন্দৰকৈ ভাগৱত শুনিলে, শুনাৰ পিছত ঘৰলৈ যেতিয়া গ'ল আইগৰাকীয়ে সুধিছে, বোলে ভাগৱতৰ পৰা আপুনি কি আনিছে? পলিথিঙেৰে বন্ধা টোপোলা এটা উলিয়াই দিছে, য'ত কি আছে কল, কুঁহিয়াৰ, নাৰিকল, বুট, মগু। বোলে এইটো টোপোলা বাৰু ঠিকে আছে, আপুনি হৃদয়ৰ মাজৰ টোপোলাটোত আনিছে নাই কিবা এটা? বোলে বুজি নাপালোঁ। বোলে আপুনি নামৰ আচল যিটো প্ৰসাদ তাৰ পৰা অকণমান দিয়ক। তেতিয়া কৈছে, বোলে কি আনিব লাগিছিল? বোলে আপুনি ভাগৱতত কি শুনিলে? বোলে মাতিলে কাৰণে গ'লোঁ, আসন দিলে বহিলোঁ, সুৰটো শুনি ভাল লাগিল, কি ক'লে তাকেহে বুজি নাপালোঁ।
তেনেকৈ বহিলে কিন্তু নহ'ব। আমি এই মহাপুৰুষ গুৰুজনাই যে আমাক প্ৰসাদ দিলে, বুট মগু কল কুঁহিয়াৰ নিমখ আদা, এয়া হ'ল এটা আমাক সংস্কৃতি দিলে। কিন্তু প্ৰকৃততে প্ৰসাদ কি জানে? আত্মিক বা আধ্যাত্মিকভাৱে যদি চাই, প্ৰসাদ মানে হ'ল আজি আপোনালোকক যে আমি লগ পালোঁ, সাক্ষাৎ পালোঁ বিশ্বনাথৰ পৰা আহি, এয়াহে প্ৰসাদ। কাৰণ প্ৰ মানে প্ৰভু, সা মানে সাক্ষাৎ, দ মানে দৰ্শন। আপোনালোকৰ দৰে ভকতৰ যোগেদি ভগৱন্তক যি দৰ্শন পালোঁ, সেয়াহে প্ৰসাদ। এয়া আমি লৈ যাব পাৰিলেহে শ্ৰদ্ধা বুজাব। আৰু তেতিয়াহে আমি এই দুৰ্ঘোৰ সংসাৰ সেই বাক্যৰ ৰসৰ দ্বাৰা তৰিব পাৰিম। পৰমৰ শ্ৰদ্ধায়ে যাকো শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। এই দুখময় দুৰ্ঘোৰ সংসাৰ আমি সুন্দৰকৈ তৰি যাব পাৰিম বুলি কৈছে। তাৰপিছত লিখিছে, এৰা দেৱৰ মায়াই মূৰ মোহ ভৈল বন, পুত্ৰ কামে কৃষ্ণ কক ৰিলু আৰাধন, যদ্যপি মুকুটি দেন্ত মুকুন্দে সদাই, তাকো নবাঞ্চিলো পূৰ্বে পুত্ৰৰ আশাই, হে ৰাম কেন মতে তৰুৱাবে সংসাৰৰ ক্লেশ, হে মহামুনি দিও মোক সেহি উপদেশ, যেবে বসুদেৱে হেন পুছিলা হৰিষি, হৰিস্মৰি আতি প্ৰীতি ভৈলা মহাৰিষি, হে ৰাম পুলকিত তনু মনে মিলিলয়া লাদ, পাছে বসুদেৱকো ৰীলা সাধুৰ বাদ। গতিকে আমাক পদবন্ধে জনাইছে, আটাইতকৈ ডাঙৰ কথা এটা কৈছে যে সেইজন ব্যক্তিয়ে সমাজত অতি মহান মানুহ, যিজনে নিজক সমালোচনা কৰিব পাৰে। আত্মসমালোচনা কৰিব পৰাটো বৰ ভাল গুণ। কিন্তু আমি আকৌ আত্মসমালোচনা কৰাতকৈ আমাক যদি কোনোবাই প্ৰশংসা কৰে সেইটোহে ভাল পাওঁ। আজি বসুদেৱৰ গাত এইখিনি দুখ নাই, তথাপিতো তেওঁ আত্মসমালোচনাৰ যোগেদি আমাৰ মনত সৃষ্টি হোৱা ভাৱবিলাক উদঙাই দিছে। কি বুলি কৈছে? দেৱৰ মায়াই মূৰ মোহ ভৈল মন, যে আপুনি আমি প্ৰত্যেকজনেই ভগৱন্তৰ মহাচন্ন মায়াত আমি আবদ্ধ হৈ আছো। গতিকে পুত্ৰ কামে কৃষ্ণক কৰিলোঁ আৰাধন, এই মায়াত বন্দী হৈ থকাৰ কাৰণে আমি ঈশ্বৰৰ পৰা কামনা বাসনাটো দেহৰ
আশাপুৰ হ'ব পৰাকৈ খুজিছোঁ। কি বুলি কৈছোঁ? যে প্ৰভু ধন দিয়া, জন দিয়া, ঐশ্বৰ্য দিয়া, বিভূতি দিয়া, পুত্ৰ দিয়া, ভাৰ্যা দিয়া, যিমান পাৰা তুমি আমাক দিয়ে থাকা বুলি আমি কৈ আছোঁ। কিন্তু এবাৰো কোৱা নাই হে প্ৰভু তুমি আমাক অন্য একোৱেই নালাগে, আমাক এটা বস্তুৱেই দিয়া। কি দিয়া? তোমাৰ চৰণত ভকতি দিয়া আৰু সৎসংগ দিয়া। আমাৰ কামনাটো সেইটোহে হ'ব লাগে। ধন জন, পুত্ৰ ভাৰ্যা, মাটি বাৰী এইবিলাক যাক য'ত যেনেকৈ যি দিব লাগে তেওঁ আমাক দিবই। তেওঁৱেই সৃষ্টি কৰিছে, তেওঁৱেই পালন কৰিবই। কিন্তু আমি মাত্ৰ ভগৱন্তৰ পৰা এটাই বিচাৰিব লাগে, তোমাৰ চৰণত ভক্তি আৰু আশ্ৰয় আৰু তোমাৰ ভকতৰ সংগ দিয়া। এতিয়া বসুদেৱে স্বীকাৰ কৰিছে যে মই পুত্ৰ পোৱাৰ আশাত বন্দী হৈ ভগৱন্তৰ পৰা অন্যটো নিবিচাৰিলোৱেই, তেওঁৰ চৰণৰ পৰা মুক্তিও নিবিচাৰিলোঁ। গতিকে আমি কেতিয়াও দেহৰ আশাযুক্ত হৈ যাব নালাগে। কাৰণ আপুনি দেহৰ কাৰণে যিমানেই বিচাৰক সেইখিনি আপুনি লৈ যাব নোৱাৰে। যিটো শৰীৰ ধুনীয়া হৈ থাকিবৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰিব, সেই শৰীৰটোৱে এদিন আপুনি এৰি থৈ গুচি যাব লাগিব। শৰীৰো থাকিবে পৰি, অকলেহে যাইবা চৰি বুলি কৈছে। একো নিব নোৱাৰে, পঞ্চভৌতিক দেহটোও নিব নোৱাৰে। যাক আপুনি অতি মৰমৰ বুলি কৈছিল, যিগৰাকীক আপুনি বিবাহৰ দিনাখনেই কৈছিল বোলে জীৱনে মৰণে একেলগে থাকিম, কিন্তু কথাটো কিমান দূৰ সঁচা চাবচোন। বিয়া পতা দিনাখনে ভকতক সাক্ষী কৰি পেলাই কৈছিল নিজৰ বিধি ব্যৱস্থা অনুসাৰে যে আজিৰ পৰা আমি জীৱনে মৰণে একেলগে থাকিম। জীৱন্তত একেলগে থাকে, মৰা দিনাখন চোতালত কান্দে, পদূলিত কান্দে, শ্মশানলৈ নিয়ালৈকে কান্দে, এদিন দুদিন তিনিদিন চাৰিদিন পাঁচদিন কাজ কাম যোৱালৈকে কান্দে। লাহে লাহে যেতিয়া কাজ কাম শেষ হৈ ঘৰলৈ ভকত বৈষ্ণৱ নহা হয়, আলহী দুলহী শেষ হয়, তেতিয়া আকৌ মোবাইলটো লৈ পেলাই ওচৰৰ ঘৰৰ ল'ৰাটোলৈ ফোন কৰে। কি বুলি? বোলে বোপাই তই আজিৰ পৰা 2 মাহমান আমাৰ ঘৰখন ৰখি দিবিহিচোন। বোলে কেলে? বোলে অকলে অকলে থাকিবলৈ ভয় লাগে। কেলে ভয় লাগে? বোলে সৈতে আহি পেলাই যদি পিছফালৰ পৰা ধৰেহি। চাওক, জীৱনে মৰণে একেলগে থাকিম বুলি কোৱা মানুহটোলে আকৌ মৰাৰ পিছতে ভয় কৰে। সেইকাৰণে ভাগৱতে কৈছে যে এইবিলাক আশা কৰি একো লাভ নাই। আমি কেৱল ভগৱন্তৰ ভক্তিৰ ৰস। আজি যে আপোনালোক ইয়ালৈ আহিছে, এনেই অহা নাই। বিশ্বনাথ চাৰিআলিৰ পৰা যে ৰাতিপুৱা 7:11 আমি নাৰায়ণপুৰ, লখিমপুৰ, ধেমাজি হৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আমি ইয়ালৈ কিবা এটা লৈ আহিছোঁ, অৰ্থাৎ কিবা এটা ইয়ালৈ আপোনালোকৰ পৰা নিবলৈ আহিছোঁ। নিনিয়াকে কিন্তু নাযাওঁ। আৰু আপোনালোকেও ইয়াৰ পৰা কিবা এটা নিবলৈ আহিছে। কি নিব? আপোনালোকে আৰু আমি লৈ যোৱা বস্তুটো কিন্তু একেই হ'ব। কাৰণ আমি এই অনুষ্ঠানটোৰ কাৰণে আজি ঘৰত কিবা এটা এৰি থৈ আহিছোঁ। মহাপুৰুষ মাধৱদেৱে কৈছে, কি বুলি কৈছে বাৰু? তোমাৰ নামৰ মহিমা শুনিয়াই আন যত কাম গৃহতে তেজিয়া থৈলো। আজি যদি ইয়াত ভাগৱত নহ'লহেঁতেন, এতিয়া 8:47 গ'ল। আপোনালোকে ঘড়ী চাওক। কোনোবাই টিভি চাই থাকিলহেঁতেন, নিজৰ ঘড়ী চালেই গম পাব 8:47। কোনোবাই কাৰোবাৰ ঘৰত কথা পাতি থাকিলহেঁতেন, কোনোবাই ভাত পানী খাই লেপৰ তলত সোমালহেঁতেন। কিন্তু যে ভাগৱত, চব কাম বাদ দি আমি ইয়ালৈ গুচি আহিলোঁ। গতিকে ইয়ালৈ যে আহিলোঁ, আমি ইয়াৰ পৰা এটা বস্তু লৈ যাম। কি লৈ যাম? তজু পদ সেৱা ৰস আশায়ে তোমাৰ একান্ত ভিতৰ কিংকৰ ভৈলো।
কি লৈ যাম? আপোনালোকৰ পদযুগলৰ মাজেদি নিগৰিত, আপোনালোকৰ পদ্মমুখহন্তে প্ৰকাশিত সেৱাৰ ৰস আমি লৈ যাম। এইটোহে আমাৰ লক্ষ্য বা আপোনাসৱৰ লক্ষ্য। তে বসুদেৱে কৈছে সেইটো নিবিচৰাৰ কাৰণে মোৰ ভুলটো হৈ গ'ল। গতিকে হে নাৰদ, কেনমতে তৰুৱাবে সংসাৰৰ ক্লেশ, সংসাৰৰ দুখৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম? মহামুনি দিও মোক সেই উপদেশ। হে মুনিবৰ, তুমি আমাক সেই উপদেশ প্ৰদান কৰা। যেবে বসুদেৱে হেন পুছিলা হৰিষি, যেতিয়াই বসুদেৱে এনেকৈ আনন্দ মনে সুধিলে, হৰিস্মৰি আতি প্ৰীতি ভৈলা মহাৰিষি। ভগৱন্তক স্মৰণ কৰি নাৰদ পৰম প্ৰেম আৰু আনন্দত আনন্দিত হ'ল। পুলকিত তনুমনে মিলিল আহ্লাদ, পাছে বসুদেৱক কৰিলা সাধুৰ বাদ। মন পুলকিত হৈ গৈছে, আনন্দত আত্মহাৰা হৈ বসুদেৱক সাধু মান্যতা কৰি এতিয়া নাৰদে ক'ব, কি ক'ব? এ ৰাম নাৰদ দতি বসু দেৱ মহাশয়, ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়, পুছিলা পৰম ভাগ অত ধৰ্ম যত, যাহাক স্মৰণে হুৱে পবিত্ৰ জগত। শুনে বা ভনে বা স্মৰে নতুবা আদৰে, আনে বা গাঁৱন্তে জীৱা অভিনন্দা কৰে। ও দেৱ বিশ্ব দুহিকু পবিত্ৰ কৰে আতি, হেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি। হে ৰাম শ্ৰৱণে কীৰ্তনে মাত্ৰ, সিজৈ পুণ্যগণ সুমৰাইলা মোক আজি, হেন নাৰায়ণ। এ ৰাম কিনো উপকাৰ কৰি লাহা মহাশয়, জানিলো ভৈলে কমুৰ মহা ভাগ্যোদয়। আৰু ঠিক 7 মিনিটৰ পিছতেই আমিও আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম, ঠিক 9 বজাৰ লগে লগেই। গতিকে অকণমান মাত্ৰ আলোচনা কৰিছোঁ। কি বুলি কৈছে যে নাৰদ বদতি বসুদেৱ মহাশয়, হে দেৱৰ্ষি নাৰদ, তেওঁ বসুদেৱক এটা উপাধি দিছে। আমি সেইকাৰণে কাৰোবাক কথা ক'বলৈ যাওঁতে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি কেতিয়াও ভাবিব নালাগে। আপোনালোকে চাব,
আজি যদি বিশ্বনাথৰ পৰা মাতি আনিছে বুলি মই মাইক্ৰফোনটো হাতত লৈ ভাবি লওঁ মই আটাইতকৈ জনা মানুহ, ইয়াত গোটেইখিনি নজনা মানুহ, তেতিয়াহ'লে অপৰাধ হ'ব। নিজক ভাবিব লাগিব মই একেবাৰে একো নজনাজনেই হৈছোঁ। মই ইয়াত থকা সকলোবিলাক একো একোজন গুণী জ্ঞানী সন্ত মহন্ত ভকত ভাগৱত ভগৱন্ত। গতিকে বসুদেৱক নাৰদে এটা উপাধি দিছে মহাশয় বুলি বিশেষণেৰে। নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়। তোমাৰ মনত অতি সৎ বুদ্ধিৰ উদয় হ'ল, তুমি সাৰ প্ৰশ্নৰ অৱতাৰণা কৰিলা। পুছিলা পৰম ভাগৱত ধৰ্মযত, তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্মৰ প্ৰশ্ন অৱতাৰণা কৰিলা। যাহাক স্মৰণে হৈ প্ৰবৃত্ত জগত, যিখিনি কথা আমি দৈনন্দিন স্মৰণ কৰিব লাগে। আমি ভগৱন্তৰ নাম এনেকুৱাকৈ স্মৰণ কৰিব লাগে। মহাপুৰুষে কৈছে হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। তেৰাৰ নাম আমি এনেকুৱাকৈ স্মৰণ কৰিব লাগে যাতে সাধাৰণ সময়ৰ পৰা জীৱনৰ শ্ৰেষ্ঠতম সময় শেষ সময়কণতো যাতে আমি তেওঁৰ নাম শুনিব পাৰোঁ, গাব পাৰোঁ। গাব নোৱাৰিলেও যাতে স্মৰণ হয়, এই প্ৰাৰ্থনাটো আমি প্ৰত্যেকেই কাৰ্যলৈ পৰিণত কৰিব লাগে। সেইকাৰণে কৈছে শুনে বা ভনে বা স্মৰে। আজি এই মাইকৰ যোগেদি এই শব্দ যিমান দূৰলৈকে গৈ আছে, কোনোবা যদি আহিবও পৰা নাই, তথাপিতো কিন্তু ভগৱন্তই তেওঁক কৃপা কৰিছে। নতুবা আদৰে কোনোবাই যদি এই অনুষ্ঠানৰ কথা পিছত গম পাই পেলাই আদৰণি জনাইছে, বৰ ভাল অনুষ্ঠান পাতিলে দেই, আনে বা গাঁৱতে যিবা অভিনন্দা কৰে, কোনোবাই গাই থাকোঁতে যদি মনত আনন্দ পাইছে, সমানেই ফল পাব। শত্ৰুজনকো যি ধৰ্মই পৰম পদ প্ৰদান কৰিব, এনেকুৱা সৎ ভাগৱত ধৰ্মৰ প্ৰশ্ন যে তুমি সুধিবলৈ মন কৰিলা, সেইকাৰণে তুমি ধন্যবাদৰ পাত্ৰ। আৰু মই আজি অনুভৱ কৰিছোঁ, শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ। শ্ৰৱণ কীৰ্তনে আমাৰ মনৰ পুণ্যবিলাক বৃদ্ধি কৰাত সহায় কৰে। সোমৰাইলা মোক আজি হেন নাৰায়ণ। গতিকে ভগৱন্তই আকৌ এবাৰ মোক স্মৰণ কৰাই দিলে যে ভগৱন্তক পাবলৈ যে শ্ৰৱণ কীৰ্তনৰ দ্বাৰাও পোৱা যায়, এই কথা আজি তুমি মোক আকৌ এবাৰ মনত পেলাই দিলা। গতিকে কিনো উপকাৰ কৰিলা হা মহাশয়। কৃষ্ণ কথা যে আজি আপোনালোকে বিশ্বনাথৰ পৰা আমাক ক'বলৈ মাতিলে, এইটো আমাৰ কাৰণে এটা উপকাৰী কৰ্ম। জানিলোঁ ভৈলে কমোৰ মহাভাগ্যোদয়। গতিকে আজি আপোনালোকে নাভাবিব ইয়াত কাম বন নাই কাৰণে দিনত আহিব নোৱাৰিলোঁ কাৰণে ৰাতি আহি বহি আছোঁ। ছমাহৰ আগত খবৰ পালেও ৰাতি নালাগে, দিনত নালাগে, ৰাতিও মানে আহিবলৈ সময় নাপাবও পাৰে, যদিহে ভগৱন্তই কৃপা নকৰে। আজি আপুনি ইয়ালৈ আহোঁ বুলি কোনেও আহিব নোৱাৰে। কোনোবাই হয়তো ক'ব পাৰে মই মোৰ নাতিৰ লগত আহিলোঁ, পুত্ৰৰ লগত আহিলোঁ, বোৱাৰীৰ লগত আহিলোঁ, ভতিজাৰ লগত আহিলোঁ, ভাগৱতে কৈছে মিছা। ইয়ালৈ আপোনাক কোনে আনিলে? আপুনি কৰা সৎকৰ্মৰ ফলৰ দ্বাৰা ভগৱন্তই আপোনাক আনিলে। গতিকে মহাভাগ্যৰ ফলে আমাক ইয়ালৈ লৈ আহিছে।
আৰু সেই সৌভাগ্যৰ অধিকাৰী আমিও হৈ আপোনালোকৰ নিমন্ত্ৰণ ক্ৰমে 7 বজাৰ পৰা এতিয়া এই 9 বাজিবলৈ মাত্ৰ আৰু 2 মিনিট বাকী থকালৈকে এই কথাখিনি অৱতাৰণা কৰি দশম স্কন্ধৰ পৰা ধৰি বৰ্তমান আমি উলিয়াই লোৱা অধ্যায়টোৰ ওপৰতো কিছু কথা আলোচনা কৰি আপোনালোকৰ মাজত ভাগৱতৰ দৰে মহান গ্ৰন্থ, যাক মহাসাগৰৰ লগত তুলনা কৰিছে। আপোনালোকক মই এটা কথা কওঁ যে নদীবিলাক সাগৰলৈ যায় আৰু খাল বিল পুখুৰীবিলাক নদীলৈ আহে, কিন্তু নদীয়ে বা সাগৰে কেতিয়াও নদী বিচাৰি নাহে, নদীয়ে কেতিয়াও খাল বিল বিচাৰি নাহে। গতিকে আপোনালোক হৈছে ভগৱন্ত কৃষ্ণদেৱৰ জ্ঞানেৰে ৰঞ্জিত একোখন নদী, আপোনালোকৰ লক্ষ্য হৈছে কৃষ্ণ সাগৰ, আৰু আমি হৈছোঁ এটা খাল বিল পিটনি সদৃশ। আপোনালোকৰ মহানদীৰ যোগেদি কৃষ্ণৰ সাগৰৰ সন্ধানত অকণমান আহি এটি সেৱালৈ ভাগৱতৰ পদৰ আধাৰত কেইটামান কথা মাত্ৰ একেলগে প্ৰকাশ কৰি আপোনালোকৰ পৰা কিছু কথা শিকিবলৈ, বুজিবলৈ, জানিবলৈ আজি সুবিধা পালোঁ। আৰু এই আবাহতে এই কৰ্ম কৰোঁতে আমাৰ যদি কিবা অপৰাধ হৈছে তাৰ বাবে আপোনাৰ সবৰ চৰণত আমি মাৰ্জনা বিচাৰিছোঁ। কাৰণ আমি এটা কথা আপোনালোকক আৰম্ভণিতেই কৈছোঁ আৰু এতিয়াও কওঁ যে আপোনালোকে যদি ভাগৱতৰ কথা কয় তেতিয়াহ'লে আপোনালোকে কোৱা কথাখিনিক কোৱা হ'ব বক্তাই কোৱা বাক্য, আপোনালোক বক্তা। কিন্তু আমি যেতিয়া কথা কৈছোঁ আমাৰখিনিক কোৱা হ'ব ভাগৱতৰ পদৰ আধাৰত কোৱা বক্তৃতা। কিয় কোৱা হ'ব জানে? বক্তৃতা মানে কি? যিখিনি কথা কৈ থাকোঁতে বকি থাকোঁতে শুনাৰ পিছত কাণত তিতা তিতা লাগে তাকেই বক্তৃতা বোলে। গতিকে আমি সেইখিনিহে আপোনালোকৰ মাজত দিব পাৰোঁ। গতিকে আমাৰ কথাত কোনো ৰস নাই। সেইকাৰণে ভকতসকলো যিমান কম হয় সিমান কৈয়ে ভাল লাগে। এবাৰ এখন মিটিঙত এজন বক্তাই ভাষণ দি আছিলে, আমিও ভাষণ দি আছিলোঁ। তাতে লাষ্টত দেখা পালোঁ 2জন মানুহ মাত্ৰ মিটিংখনত আছে। তেতিয়া আমি 2জনে কথা পাতিছোঁ, এই 2জন চাগে মহাভকত, চব গুচি গ'ল, এইকেইজনে আমাৰ কথা শুনি আছে। দীঘলকৈ সেৱা এটা জনাই 2জনকে সুধিলোঁ, বোলো বাপ আপোনালোকক সেৱা কৰি আমিও ধন্য। বোলে কিয়? অইন চব গুচি গ'ল, আপোনালোক যে শেষলৈকে আমাৰ বক্তৃতা শুনিবলৈ ৰৈ আছে। তেতিয়া 2জনে মাত লগাইছে। এজনে কৈছে আমি আপোনাৰ ভাষণ শুনিবলৈ ৰৈ থকা নাই। বোলে কেলৈ ৰৈ আছে? বোলে আপোনালোকে ভাষণ দি থকা মাইকটো মোৰ মাইক, গতিকে মাইকটো নিব লাগিব। তাৰপিছত 2 নম্বৰজনক সুধিলোঁ আপুনি তেতিয়াহ'লে মহাভকত? বোলে ময়ো সেই একেই। আপুনি ভাষণ দিবৰ কাৰণে ভৰি দি থকা বস্তাটো মোৰ বস্তা, এই বস্তাটোত মোৰ মায়ে গধূলি ছাগলী বান্ধে, গতিকে সেইকাৰণে মই ৰৈ আছোঁ। এতিয়া আমি তেনেকুৱাবিলাক বক্তা হেবা পায় সমস্ত। গতিকে আপোনালোকৰ দৰে আধ্যাত্মিক মহাভকতসকলক অহা ফেব্ৰুৱাৰী মাহত এখন বিশেষ মঞ্চত মই মোৰ দৰে অন্ধসকলৰ যোগেদি এটা সন্মান আৰু স্বীকৃতি দিবৰ কাৰণে কিছু কাৰ্যসূচী লৈছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ আপোনাৰ খবৰ দৰে ভকতসকলৰ সহায়ত। গতিকে আশীৰ্বাদ কৰিব, সহায় সহযোগিতা আগবঢ়াব। আমি যাতে দৃষ্টিহীনসকলে লগ লাগি আপোনালোকৰ দৰে ভকতসকলক ল'ব লগা এই কৰ্ম আঁচনিত যাতে সফল হ'ব পাৰোঁ, ভকতসকলক যাতে এটা স্বীকৃতি দিয়াৰ যি এটা অনুষ্ঠান লৈছোঁ অহা 7 ফেব্ৰুৱাৰী তাৰিখে এখন বিশেষ আধ্যাত্মিক মঞ্চত, তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু অকণমান সহায় সহযোগিতা বিচাৰিছোঁ। অকল দৃষ্টিহীনসকলে, সাধাৰণ ব্যক্তিসকলক লগ লাগি এটা কাৰ্যসূচী হাতত লৈছোঁ, যি কাৰ্যসূচী উৎসৰ্গা কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু সত্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত। গতিকে আপোনালোকৰ পৰা অকণমান সহায় সহযোগিতা আৰু আশীৰ্বাদ এই আবাহতে বিচাৰি আমি মাত্ৰ শেষত আপোনালোকক এটাই কওঁ, আমাৰ নিবলৈ কিন্তু ঢেৰ আছে, দিবলৈ একোৱেই নাই। সেয়েহে ভকত আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম পুনৰাই, আপোনালোকৰ ভকতি প্ৰেমে আমাৰ
আনিব উভতাই পিছে যাবৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি সেয়াও মই দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি সেয়াও মই দেখা নাই। অশ্ৰুসিক্ত নয়নেৰে আজিলৈ মাগিলো বিদায় কোটি কোটি ঘূৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয় হে হৰি মোক দাস হেন মানি ক্ষমিওক কৃপা ময় হে হৰি মুখ দাস হেন মানি ক্ষমিওক কৃপা ময়। জয় গুৰু শংকৰ, জয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, জয় শিৱসাগৰ জিলা শাখাৰ ঐতিহ্যমণ্ডিত বানমুখ চুতীয়া গাঁও বৰনামঘৰ, জয় ভাগৱত পাঠ পৰিচালনা উদ্যোক্তা সমিতি, জয় সমস্ত মানৱ তথা জীৱৰ। কৃষ্ণ জয় গুৰু শংকৰ।